কৈ দিছোঁ তো ডিভিশ্যন গ'লে ধান দিলা মই আজি তেখেতে এজন খুব ভাল কথা কৈছে ৰাতুল মালাকাৰ আছে মোৰ লগত তেখেত এজন এমপ্লয় যদিও তেওঁ এজন তেওঁলোকৰ সমাজকৰ্মী হিচাপে এজন তাৰমানে কথাটো কৈছে তেওঁ এজন সমাজৰ কৃষকৰ হৈ কথাটো কৈছে আমাৰ চ'লাৰ প্লেটবিলাকত দুবাৰকৈ লগাইছে আৰু চুৰ হৈ যায় ইয়াতে আপোনাৰ কৃষক আজি ভুগি আছে কৃষকৰ ধানৰ খেতিবিলাক আচলতে চব পুৰি গৈছে পানীৰ অভাৱত পানী পুৰি গৈছে এতিয়া ধানবিলাক আচলতে পানী লাগে এতিয়া মই খেতি ধানৰ মাজৰ পৰা আহিলোঁ ধানৰ আগবিলাক চব পুৰি গৈছে আৰু এতিয়া পানীৰ কাৰণে ধানত পানী নাই প্ৰায় ধানবিলাক এনেকুৱা এই আপোনাৰ ৰৌমাৰী অঞ্চলত আপোনাৰ ৰৌমাৰী গড়মুখ শিঙিমাৰী বংশৰ এই অঞ্চলটো আমাৰ কৃষি প্ৰধান অঞ্চল ইয়াতে আচলতে কোনো চাকৰিৰ নিৰ্ভৰশীল কৃষিৰ ওপৰতে আচলতে নিৰ্ভৰশীল আৰু এই অঞ্চলত আপোনাৰ চ'লাৰ প্লেন অসম চৰকাৰে যোগান ধৰিছিলে সুন্দৰভাৱে চলিছিলে ইয়াতে আপোনাৰ তাৰবিলাক চুৰি হৈ গৈছে আকৌ দুবাৰকৈ লগাইছে আৰু তেখেত আছে ৰাতুল মালাকাৰ আছে তেখেতৰ এমপ্লয় তেখেতৰ পৰা অকণমান জানিব চেষ্টা কৰিম হয় অকণমান আপুনি কৈ দিয়কচোন আমি চৰকাৰৰ সৰুৰ পৰাই বৰ্ডিং কৰি দিছোঁ প্ৰথমবাৰ খেতি কৰিছে নেক্সটবাৰ খেতি কৰাৰ পিছত এই বালাচৰত মানুহে 100 মোন 150 মোন গেলি ধান পাইছে তাৰ কাটি নিলে নেক্সট টাইম ৰাজৰ কাৰণে লগাই দিছোঁ প্ৰত্যেকবাৰে কাটি নিব ৰাজে যদি নিজৰ অলপ প্ৰত্যেক সম্পত্তি হিচাপে বস্তুটো অনুভৱ নকৰে তেতিয়া এই বস্তুটো কেনেকৈ ছাকচেছ হ'ব চোৰটো আৰু বাংলাদেশৰ পৰা চোৰ কৰিব অহা নাই নিশ্চয় নেইবাৰৰ ওচৰৰে চোৰ আছে না গতিকে কোনো যদি সেইখিনিৰ ওপৰত অলপ গুৰুত্বই নাপায় প্ৰজেক্টটোৱে কেনেকৈ চলিব এতিয়া আমাৰ মাটিত 3-4 জেগাত আছে তাত মানুহ পহৰা দি আছে চাওক আপোনালোকে যাক এতিয়া কমচে কম 300 বিঘামান মাটিত ধান ৰুইছে কিমান ধুনীয়া যায় ভাল লাগে যোৱাবাৰ আপোনাৰ বৰা ধানৰ ছিজনত একোটাই 100 মোন 150 মোন 50 মোন কৰি ধান বিকছে তেখেতসকলৰ দায়িত্ব আছে কোনোবাই যদি ভাবে কাটিব চৰকাৰে দি দিব এতিয়াতো নৈতিক অধিকাৰ কাৰণ নাইতো চবৰে দায়িত্ব এটা আছে যোনদিনা গেলে এই প্ৰজেক্টটো নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ নকৰে তেতিয়া গেলে ছাকচেছ কেতিয়াও কেতিয়াবা হ'ব নোৱাৰে যে চৰকাৰো ভাবে চৰকাৰৰ লগাই দিছে আজি ৰাতি কাটি দিছে কালি আপোনালোকৰ পানী নাপায় এইটো চিষ্টেম নহয় অলপ সজাগতা সেইটোখিনি হ'ব লাগিব তেতিয়া ছাকচেছফুল হ'ব এইটো অলৰেডি আমি 2 বছৰ ছাকচেছফুল কৰি দেখাই দিছোঁ আৰু আপোনালোকে যদি যায় কিসমত বংশৰ বসন্ত মালাকাৰৰ মাটিত দিয়া প্ৰজেক্টটোত ধান চাই আহক মিনিমাম 100 বিঘা মাটিত ধান দিছে কি সুন্দৰ পৰিৱেশ তাত পৰা আৰু আমাৰ ক'ব লাগে একো নাই ইমানে হয় আচলতে ইয়াতে এটা কথা বোলো এতিয়া আচলতে প্ৰশাসনৰ কিবা আছে নেকি প্ৰশাসনে আচলতে দায়িত্ব আছে নেকি আমিতো খেতি চুৰ হোৱা নাই কিন্তু স্কুলৰ কিবা চুৰ হৈছে সেইটো লিকত মোৰ নহয় কিন্তু আমাৰ প্ৰিন্সিপালটো হৈছে কি আমাৰ ডিপাৰ্টমেণ্টটো চুৰ কৰিছে পাৰ ডে আমি এফআইআৰ লজ কৰিছোঁ পুলিচৰ ওচৰত প্ৰত্যেকটা যদি আপোনালোকে ডিপাৰ্টমেণ্টত যায় পাৰ বৰ্ডিং চুৰ কৰাত তাৰ চুৰ কৰাত আপোনাৰ এফআইআৰ দিয়া আছে আপোনাৰ এতিয়া যদি চাই মই মোবাইল ৰূপে দেখাই দিব আৰু মিনিমাম 30-40টা আপোনাৰ আমাৰ প্ৰজেক্ট চুৰ কৰা এফআইআৰ দিয়া হাজোত দিয়া দদাৰাত দিয়া শুৱালকুছিত দিয়া চাংচাৰীত দিয়া বিকজ বহুত জেগাত দিয়া আছে এইটোতো কোনো প্ৰশাসনৰ কি কৰিব প্ৰশাসনক দিওঁ তেখেতসকলে চালা ললা ইমানতে সমাপ্ত হয় হয় খুব ডাঙৰ কথা কৈছে হয় আপোনাৰ ৰাতুল মালাকাৰ আপোনাৰ লগত তেখেতে আমাৰ সম্পূৰ্ণ খালি আচলতে তেখেতক লগ নাপাওঁ মই আচলতে পথাৰৰ পৰা আহিছিলোঁ পথাৰৰ পৰা আহি ধানৰ হেৰি খেতিবিলাক আচলতে আগবিলাক জ্বলি গৈছে পানীৰ অভাৱ আচলতে তেখেতক পালোঁ তেখেতৰ পৰা জানিব বিচাৰিছোঁ আচলতে ইয়াতে এনেকুৱা আপোনাৰ ইয়াতে অনৈতিক কাৰ্যবিলাক হৈ আছে আপোনাৰ এইটোৱে নহয় অকল এইটোৱেই নহয় আৰু ইয়াৰ পিছত আপোনাৰ স্কুলৰ আপোনাৰ মটৰ ফেন চুৰি কম্পিউটাৰ চুৰি ইয়াতে ডাঙৰ আপোনাৰ চুৰ চক্ৰ জড়িত হৈ আছে আৰু যাৰ ফলত আচলতে কৃষক সমাজ আচলতে ভুক্তভোগী ইয়াত আচলতে চৰকাৰে আচলতে এইটো আচলতে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু ভিডিঅ'টো আপোনাৰ শেষলৈকে চাব ইউটিউব চেনেল দীপক বৈশ্য আপোনালোকে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি জনাব জয় শ্ৰী জয় শ্ৰী নহয় বঢ়িয়া ভাল লাগছে জয় জোৱান জয় কিষাণ জয় শ্ৰীকৃষ্ণ মই আজি আপোনালোকক দেখুৱাই আছোঁ এয়া ৰৌমাৰী আঞ্চলিক হাইস্কুলৰ আপোনাৰ বেক চাইডৰ আপোনাৰ অংশ দেখুৱাই আছোঁ ইয়াতে আপোনাৰ কৃষি প্ৰধান অঞ্চলটো এটা সকলো
খেতি ধান বেঙেনা এইবিলাক খেতি কৰি আচলতে ইয়াতে ঘৰ চলায় আৰু ইয়াতে এটা ডাঙৰ এটা মই আচলতে ডিউটিত যাব ওলাইছিলোঁ ডিউটিত যোৱাৰ আগে মোক আচলতে খবৰটো দিলে এই ধানত এটা বেমাৰ আহিছে আচলতে প্ৰথমতে নাছিলে ইয়াতে আচলতে সাৰ ইউজ কৰিছিলে সাৰ ইউজ কৰাৰ পিছত ধানবিলাক আচলতে ৰঙা পৰি গৈছে আৰু সেইটো সাৰৰ কাৰণে নে কি হৈছে এইটো আচলতে আমি সিমান ধৰিব পৰা নাই আৰু সেইটো আচলতে ৰঙা পৰি গৈছে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম এই ধান আপোনাৰ মাজৰ অংশ মই দেখুৱাই আছোঁ গৈ তাত মই দেখুৱাম আচলতে কৃষক আছে তেওঁলোকে আচলতে ক'ব কথা সম্পূৰ্ণ কথাটো কিহৰ কাৰণে হৈছে আৰু মোৰ অনুৰোধ আচলতে চৰকাৰলৈ অনুৰোধ কৃষি বিভাগে যাতে ইয়াতে আহি কৃষি খেতি আপোনাৰ তদাৰক কৰিব লাগে আৰু ইয়াতে প্ৰায় ধানতে তেনেকুৱা আচলতে আৰম্ভ হৈছে আচলতে মোৰ লগত আছে মই দেখুৱাম যায় দেখুৱাবৰ চেষ্টা কৰিম আপোনালোক গৈ আছো তাতলৈকে আৰু কৃষকে আপোনাৰ এই হাড় ভাঙা কষ্ট কৰে কৃষ্ণ 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 প্ৰভু কৃষ্ণ 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 দেখাই আছো আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো ধানৰ খেতি আপোনাৰ দেখুৱাই আছো এই ধানবিলাক দেখুৱাই আছো ইয়াতে পানী নাই আচলতে পানীৰ অভাৱ এতিয়া পানীৰ নাটনি হৈছে পানী নাই মাটিত এটা কাৰণ আচলতে চ'লাৰ প্লেনবিলাক আছিলে চ'লাৰ প্লেনবিলাক চুৰ হৈ গৈছে আৰু কৃষকৰ আচলতে তেল কিনাৰ পইচা এতিয়া বৰ্তমান নাই এতিয়া খেতিবিলাক লগাইছে আৰু ইয়াতে পানী দিব পৰা নাই আৰু মটৰ মেচিনেৰে দিব লাগে মটৰবিলাক চুৰ হৈ যায় আৰু তেনেকুৱা পৰ্যায় চলি আছে আপোনালোকক দেখুৱাই আছো মই আগতো ভিডিঅ'বিলাক দেখাইছো আপোনালোকক এইবিলাক চ'লাৰ প্লেনেৰ আছিলে এইবিলাক বন্ধ হৈ আছে আপোনাৰ চ'লাৰ প্লেনবিলাক বন্ধ হৈ আছে আৰু এইবিলাক চুৰ হৈ গৈছে চুৰ হোৱাৰ কাৰণে এইটো আপোনাৰ কৃষকৰ পানীৰ অভাৱ হৈছে এইবিলাক মাটিত পানী নাই পানীৰ অভাৱ আৰু এই মেচিনেৰে ডিপেলেৰে পানী দিব লগা হয় দেখুৱাই আছো আৰু কৃষকৰ সমস্যা আৰু ধানৰ খেতি দেখুৱাম আপোনালোকক হয় তেখেতে জানিব তেখেতে খুব কষ্ট এইবিলাক দেখিছে আপোনাৰ নিকাই শিকাই আপোনাৰ ধান হৈছে ঘৰত পানী নাই পানীৰ অভাৱ হৈ আছে ইয়াতে দেখুৱাই আছো এই ধানবিলাক ৰঙা পৰি গৈছে এই ধানবিলাক ঠিক দিলা আৰম্ভ হৈছে এতিয়া ৰঙা পৰি গৈছে ধানবিলাক প্ৰায় আগবিলাক কিন্তু গোটেই গুৰত অহা নাই পাতবিলাকত হৈছে কিন্তু এতিয়া পানীৰ অভাৱত হ'ব পাৰে পানী নাই খুব গৰম আছে বায়ুমণ্ডলটো খুব গৰম আছে গৰম হোৱাৰ কাৰণে মাটিটো গৰম হৈ যায় এইটো এটা কাৰণ হ'ব পাৰে এটা মই দেখাই আছো গোটেই ধানবিলাক আচলতে আগটোৱে কিন্তু ৰঙা পৰিছে গুৰটো হোৱা নাই গুৰত আচলতে পানীৰ অভাৱত এইটো হ'ব পাৰে কৃষি বিভাগে আহিলে আচলতে অলপ ভাল হয় আৰু কৃষকৰ মনটো ভাল লাগে আৰু তেখেতসকলে বহুত কষ্ট কৰে আৰু ধান চব ভালে আহিছে ধান ভালে আহিছে আপোনালোকক দেখাইছো কিন্তু ধানবিলাক আগটো আপোনাৰ ৰঙা পৰি গৈছে এটা কি মই আচলতে সুধিলো তেখেতে কিবা কি ইউজ কৰিছে আচলতে ধানটো তেনেকুৱা নাছিলে আগতে কলা হৈ আছিল আপুনি কি ইউজ কৰিছে ইয়াতে কিবা ঔষধ দিছো সাৰ বেছি দিয়া নাই সাৰ ধৰক 3 পাল্লা দি মাছো মাটি হল 8 বিঘা কি ব্যৱহাৰ কৰা গৈছিল ইয়াতে মজা পকাৰ ঔষধ দিছো আৰু এটা কেতিয়াবা ভিটামিন দিছো এটা তাৰ পৰা নামটো কি ভিটামিন নাম মানে সেই মজা পকাৰ কিবা ভিটামিন ধানৰ সেই ভিটামিন দিছো আৰু এই ধৰকচোন সাৰ দিছো মই ডিএপি 3 পাল্লা উৰিয়া দিছো 6 পাল্লা মাটি হল 8 বিঘা কি কাৰণ জানে হল আৰু বেলেগ একো দিয়া নাই কলা পৰি আছিল 7 দিনৰ ভিতৰত জানে 7 দিনৰ ভিতৰত খাতটো মাৰাৰ পিছত হল নেকি মাৰাৰ পিছত হল খাতটো মাৰাৰ পিছত আচলতে এনেকুৱা হৈছে আচলতে আমি কাকো দুখ দিব যোৱা নাই হয়তো আমি নাজানিও হ'ব পাৰে আমি আচলতে খাতটো হয়তো প্ৰয়োগ কৰা হোৱা নাই বা কিবা তেনেকুৱা হ'ব পাৰে হয়তো কৃষি বিভাগে আহি আচলতে কৃষকক জনাই যাব লাগে বা তেওঁলোকে যাব নোৱাৰে আচলতে কথাটো হৈছে কি কৃষি মানুহক আচলতে পথাৰত আহি আচলতে তেওঁলোকক আচলতে প্ৰশিক্ষণ দিব লাগে মোৰ মতে প্ৰশিক্ষণ দিব লাগে আৰু কৃষকে দেশৰ অন্যতা এই খেতি আপোনাৰ ৰঙা পৰিছে কিন্তু ওপৰতো ৰঙা পৰিছে বেলেগ হোৱা নাই তলত দেখি হোৱা নাই হয়তো পানী দিব লাগিব মোৰ মতে পানী কিন্তু নাই পানী নাই পানী নাই বৰি চাইডটো এইবিলাকতো হোৱা নাই এইটো সাৰৰো হ'ব পাৰে এইবিলাকত যেতিয়া মাৰা নাই ঠিকে আছে
এতে কিবা বেমাৰো হ'ব পাৰে আমি আচলতে সিমান নাজানো হয় আচলতে আমাৰ কৃষি বিভাগৰ আপোনাৰ আচলতে মন্ত্ৰী মহোদয় আহি আচলতে এই ৰৌমাৰী অঞ্চল ৰৌমাৰী আপোনাৰ এই শিংমাৰী এই আঞ্চলিক কৃষিৰ ওপৰতে আচলতে মানে নিৰ্ভৰশীল ইয়াতে পানী যোগানটো আচলতে সোনকালে কৰি দিব লাগে ইয়াতে ৰৌমাৰী পানী যোগানটো বন্ধ হৈ আছে কৰি দিব লাগে এইবিলাক পানী নাই পানীৰ অভাৱ আৰু এই মটৰ এই মেচিনেৰে আচলতে পানী দি ঢুকিব নোৱাৰে এই অঞ্চলত এটা এনেকৈ কৰিব নোৱাৰে এই কৃষিবিলাক আচলতে এতিয়া নষ্ট হৈ যাব যদি আপোনাৰ এনেকুৱা উত্তাপ হয় বায়ুমণ্ডলৰ উত্তাপটো বাঢ়ি গৈছে আৰু এই মাটিবিলাক টাইট হৈ গৈছে পানীৰ অভাৱত এইটো আচলতে ডাঙৰ কথা আৰু চৰকাৰে ক্ষিপ্ৰতাৰে এইটো সোলাৰ প্লেনকেইটা ঠিক কৰি দিয়াৰ বাবে মই আচলতে ইউটিউব চেনেল দীপক বৈশ্যৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু ইয়াতে কৃষকৰ মংগলৰ কাৰণে দেশৰ মংগলৰ কাৰণে এইটো সোনকালে কৰি দিব পাৰে বুলি মই অনুৰোধ জনাইছোঁ জয় শ্ৰীকৃষ্ণ।